মৌলিক অধিকাৰ ভোগ কৰাৰ সুবৰ্ণ সুযোগ প্ৰদান কৰিছে, যাৰ বাবে আজি বিভিন্ন পৰ্যায়ত বসবাস কৰা, বিভিন্ন স্থানত বসবাস কৰা জনগণে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ বিভিন্ন পৰিকল্পনা আৰু বিভিন্ন আঁচনি, বিভিন্ন নীতিৰ ফলত আজি দেশৰ নাগৰিক উপকৃত হৈছে। আৰ্থিকভাৱে, সামাজিকভাৱে, আধ্যাত্মিকভাৱে, সাংস্কৃতিকভাৱে আৰু শৈক্ষিকভাৱে বিভিন্ন কৰ্মপথাৰত চৰকাৰে প্ৰৱৰ্তন কৰা আঁচনিৰ জৰিয়তে বিভিন্ন শ্ৰেণীৰ ৰাইজক উপকৃত কৰি তোলা হৈছে। আৰু দীৰ্ঘদিনীয়া যাত্ৰাত আজি ভাৰতবৰ্ষই যেনেধৰণে বৰ্তমান নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত চলা কেন্দ্ৰীয় চৰকাৰৰ ছত্ৰছায়াত যিমানখিনি আজি প্ৰগতি সম্ভৱ কৰি তুলিছে, ইয়াৰ মূল কথাটোৱে হ'ল যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছত তেখেতে গোটেই ভাৰতবৰ্ষৰ প্ৰতিচ্ছবিখন, গাঁও হওক, চাহ বাগিচা হওক, পাহাৰ হওক, ভৈয়াম হওক, নগৰ হওক, প্ৰতিখন ৰাজ্য, প্ৰতিখন কেন্দ্ৰীয় শাসিত অঞ্চলত বসবাস কৰা প্ৰতিটো অঞ্চলৰ প্ৰতিটো পৰিয়ালৰ সমীক্ষা চলালে, যিটো কাম কংগ্ৰেছে 55 বছৰে কৰিব নোৱাৰিলে। কংগ্ৰেছে 1952 চনৰ পৰা বৰ্তমান সংবিধানৰ আধাৰত যি প্ৰথম নিৰ্বাচন অনুষ্ঠিত হৈছিল 1952 চনত, তাৰ পৰা ধাৰাবাহিকভাৱে তেখেতসকলে বিভিন্ন নিৰ্বাচনত ভাৰতবৰ্ষৰ জনগণৰ সমৰ্থন বুটলিবলৈ সক্ষম হ'ল। ভাৰতবৰ্ষৰ জনগণেও তেখেতসকলক দেশৰ জনতাৰ আৰ্থিক অৱস্থা টনকিয়াল কৰাৰ বাবে, সামাজিক মৰ্যাদা বৃদ্ধি কৰাৰ বাবে আৰু সামাজিক সুৰক্ষা প্ৰদান কৰাৰ বাবে, প্ৰতিটো জনগোষ্ঠীয়ে যাতে স্বাভিমান লৈ জীয়াই থাকিব পাৰে, এই পৰিৱেশ নিৰ্মাণ কৰিবৰ বাবে কংগ্ৰেছক বাৰম্বাৰ ভোট দিছিল। এবাৰ নহয়, দুবাৰ নহয়, 10 বাৰ নহয়, 20 বাৰ নহয়, 30 বাৰ নহয়, 40 বাৰ নহয়, 55 বছৰ ইমান দীৰ্ঘদিন ৰাজত্ব কৰাৰ পাছতো কংগ্ৰেছ দলটোৱে, বিৰোধীসকলে কোনোদিনেই জনসাধাৰণক উপকৃত কৰিব নোৱাৰিলে। তেখেতসকলে শ্লোগান দিলে, শ্লোগানবিলাক আপোনালোকৰ মনত আছেই, ইয়াত বহুত জ্যেষ্ঠসকল আছে, তেখেতসকলে ভালদৰে জানে। কংগ্ৰেছৰ বিভিন্ন প্ৰধানমন্ত্ৰী, পণ্ডিত নেহৰুৱে হওক, ইন্দিৰা গান্ধীয়ে হওক, ৰাজীৱ গান্ধীয়ে হওক, মনমোহন সিঙে হওক, বিভিন্ন সময়ত বিভিন্নগৰাকী প্ৰধানমন্ত্ৰীয়ে গৰিবী হটাও অৰ্থাৎ সমাজত যি দৰিদ্ৰ জনগণ আছে সেই দৰিদ্ৰ নিৰ্মূলকৰণ কৰি পেলাই দৰিদ্ৰ জনগণক আৰ্থিকভাৱে সবল কৰি শক্তিশালীভাৱে জীয়াই থকাৰ পৰিৱেশ প্ৰদান কৰিব লাগে। এই প্ৰতিশ্ৰুতি কংগ্ৰেছে দীৰ্ঘদিন দিলে, প্ৰতিটো নিৰ্বাচনত দিছে। আৰু এই প্ৰতিশ্ৰুতি মূল্যাংকন কৰিবৰ বাবে তেখেতসকলে কিছুমান আঁচনি লৈছে। সেই আঁচনিবিলাকৰ মনত আছে আপোনালোকৰ, ইন্দিৰা আৱাস যোজনাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ শিক্ষাৰ হওক, অন্যান্য ক্ষেত্ৰতো আঁচনি লৈছিল। মাতৃসকলক, গৰ্ভৱতী মহিলাক সহায় কৰাৰ বাবে আঁচনি লৈছিল। কিন্তু প্ৰতিখন আঁচনিৰ বাবে কেন্দ্ৰীয় ৰাজ্য চৰকাৰে ধাৰ্য কৰা বাজেটৰ ধন সেইবিলাক কোনোদিনেই হিতাধিকাৰী পাবলৈ সক্ষম নহ'ল। ইয়াৰ মূল কথাটো হ'ল কংগ্ৰেছৰ নেতা, পালি নেতা, মন্ত্ৰীয়ে হওক, বিধায়কে হওক, সাংসদে হওক, পঞ্চায়তৰ প্ৰতিনিধিয়ে হওক, প্ৰতিটো পৰ্যায়ত শাসন ব্যৱস্থাৰ প্ৰতিনিধিয়ে তেখেতসকলে নিজৰ পৰিয়ালটোক আৰ্থিকভাৱে সবল কৰাৰ বাবে দুখীয়া ধন আত্মসাৎ কৰিলে। দুৰ্নীতি, ভ্ৰষ্টাচাৰ কৰি গোটেই ভাৰতবৰ্ষত এটা এনেধৰণৰ প্ৰতিচ্ছবি দাঙি ধৰিলে যেন ভাৰতবৰ্ষক বিশ্বই সকলোৱে ক'বলৈ আৰম্ভ কৰিলে আটাইতকৈ পিছপৰা এখন ৰাষ্ট্ৰ। আৰু ভাৰতবৰ্ষত সেই সময়ত আপোনালোকৰ দৃশ্যপট মনত আছে, মানুহে মুকলি স্থানত মলত্যাগ কৰিছিল, পেচাব পায়খানা কৰিছিল, কাৰণ মানুহৰ ঘৰত শৌচালয় নাছিল। আৰু সেই দৃশ্য দেখি পৃথিৱীয়ে হাঁহিছিল। ভাৰতবৰ্ষৰ কংগ্ৰেছৰ শাসনকালত মানুহৰ যিটো দুখ লগা অৱস্থা হৈছিল, মানুহৰ অন্নমুঠি নাছিল, দুবেলা দুমুঠি খাব পোৱা নাছিল, বহু মানুহে ৰাজপথৰ দাঁতিত ফুটপাথত শুব লগা হৈছিল, গছৰ তলত শুব লগা হৈছিল। অন্ন, বস্ত্ৰ, বাসস্থান
ৰুটি কাপড়া মাকান এই তিনিটা অত্যাৱশ্যকীয় সামগ্ৰী কংগ্ৰেছে দুখীয়াক যোগান ধৰিব নোৱাৰিলে যোগান ধৰিম বুলি বিভিন্ন আঁচনি ল'লে কিন্তু আঁচনিৰ ধন আত্মসাৎ কৰিলে আৰু কংগ্ৰেছৰ নেতা পালে নেতাবিলাক ধনী হ'ল দুখীয়া দুখীয়াই হৈ থাকে আৰু এই অপৰাধী হিচাপে আজি কংগ্ৰেছক গোটেই ভাৰতবৰ্ষৰ মানুহে শাস্তি দিছে সেইকাৰণে এতিয়া আৰু কংগ্ৰেছ মানুহৰ মনৰ পৰা ওলাই গ'ল কাৰণ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত প্ৰধানমন্ত্ৰী দায়িত্ব লোৱাৰ পাছত গোটেই ৰাষ্ট্ৰখন সমীক্ষা কৰিলে সমীক্ষা চলাই দেখিলে যে ভাবিব নোৱাৰা অৱস্থা হৈছে মানুহৰ গতিকে এইখন সমাজক পুনৰ শক্তিশালী ৰূপ দিয়াৰ বাবে তেখেতে সংকল্প ল'লে আৰু সততা নিষ্ঠাৰে কাম কৰাৰ প্ৰতিশ্ৰুতি দিলে আৰু শাসন ব্যৱস্থাটো কংগ্ৰেছে যেনেধৰণে দুৰ্নীতি ভ্ৰষ্টাচাৰে কলিমা সানিছে আৰু গোটেই শাসন ব্যৱস্থাটো দুৰ্বল কৰিছে পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰে শাসন ব্যৱস্থা দুৰ্বল কৰি পেলাইছে এই শাসন ব্যৱস্থাৰ কংগ্ৰেছৰ সময়ত জনসেৱা কৰিব পৰা নাছিল কেৱল ব্যক্তি পূজা কৰিছিল নেতা পূজা কৰিছিল গতিকে এই শাসন ব্যৱস্থাটোকে সংস্কাৰ কৰিবৰ বাবে তেখেতে থিৰাং কৰিলে শূন্য সহনশীলতা দুৰ্নীতিৰ বিৰুদ্ধে না খাওঁগা না খানে দৌঁগা আমিও অসম চৰকাৰ সময়ত যেতিয়া আপোনালোকে মোৰ মুখ্য পাতিছিল যে আমি সকলোৱে মিলি সিদ্ধান্ত লৈছিল নলওঁ আৰু নিদিওঁ অৰ্থাৎ জনসাধাৰণক ক'ব নিদিওঁ আৰু আমি চৰকাৰক কৈছোঁ নলওঁ আমি উপঢৌকন নলওঁ ঘোষ নলওঁ অৰ্থাৎ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ ভাৰতবৰ্ষৰ বাবে শাসন ব্যৱস্থাত এই শক্তিশালী মূল্যবোধৰ নীতি প্ৰৱৰ্তন কৰিলে না খাওঁগা না খানে দৌঁগা গতিকে সেই নীতি আধাৰত দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি অৱলম্বন কৰাৰ বাবে ভাৰতবৰ্ষৰ জনগণে আজি বিজেপি নেতৃত্বাধীন দিল্লীৰ NDA চৰকাৰ আৰু বিজেপি নেতৃত্বাধীন অসমৰ মিত্ৰজোঁট চৰকাৰ দুইখন চৰকাৰৰ পৰা সামাজিক ন্যায় পাবলৈ সক্ষম হ'ল আৰু অৰ্থনৈতিকভাৱে উন্নয়ন কৰাৰ এটা উত্তম পৰিৱেশ পাবলৈ সক্ষম হ'ল যাৰ ফলত আজি গাঁৱে গাঁৱে প্ৰধানমন্ত্ৰী আৱাস যোজনা নামত পকীঘৰ বনিছে প্ৰতিটো দুখীয়া পৰিয়ালে বিশুদ্ধ খোৱা পানী পাইছে প্ৰতিটো দুখীয়া পৰিয়ালে আন্ধাৰ নহয় এতিয়া পোহৰ বিজুলী বাতিত থাকিবলৈ সুবিধা পাইছে প্ৰতিটো দুখীয়া পৰিয়ালৰ ঘৰে ঘৰে শৌচালয় নিৰ্মাণ হৈছে অৰ্থাৎ আত্মসন্মান লৈ প্ৰতিটো পৰিয়ালে সমাজ জীৱনত জীৱনটো আগুৱাই নিবলৈ সক্ষম হৈছে সামাজিক মৰ্যাদা সামাজিক ন্যায় বিজেপি চৰকাৰে দিবলৈ সক্ষম হৈছে তাৰ ফলশ্ৰুতিত ভাৰতবৰ্ষত কোটি কোটি কংগ্ৰেছৰ দিনত দৰিদ্ৰ সীমাৰেখাৰ তলত অৱস্থান কৰা 25 কোটি 1 কোটি 2 কোটি 1 লাখ 2 লাখ নহয় 25 কোটি দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত অৱস্থান কৰা লোকক সঠিক নীতি পৰিকল্পনা আঁচনিৰ যোগেদি আজি কেন্দ্ৰীয় ৰাজ্য চৰকাৰ দুইখন চৰকাৰে ৰাজ্যক আৰ্থিকভাৱে সবল কৰি তুলিলে যাৰ ফলত আজি ভাৰতবৰ্ষ বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতি হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ'ল আৰু আগন্তুক 5 বছৰ 2029 ভিতৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে সংকল্প ঘোষণা কৰিছে যে আগন্তুক 5 বছৰ ভিতৰত ভাৰতবৰ্ষ হ'ব বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনৈতিক ৰাষ্ট্ৰ গতিকে আজি তাৰিখত মাৰ্ঘেৰিটাৰ প্ৰতিটো পৰিয়ালে কেন্দ্ৰীয় ৰাজ্য চৰকাৰ 25খন আঁচনি আচ্ছা উচিতভাৱে লাভান্বিত হ'ব পাৰে তাৰ বাবে ভাস্কৰ শৰ্মা ডাঙৰীয়াই আপোনালোকক লগত লৈ নিষ্ঠাৰে কাম কৰি আছে আৰু এই পঞ্চায়ত নিৰ্বাচিত প্ৰতিনিধিসকলে আগন্তুক দিনত প্ৰতিটো ৱাৰ্ডত থকা প্ৰতিটো পৰিয়ালৰ অৱস্থা বুজ ল'ব আৰু চৰকাৰৰ আঁচনিৰ যোগেদি কোনোবা পৰিয়াল যদি ঘৰ নোপোৱাকৈ আছে শতকৰা 100% পৰিয়ালকে ঘৰ দিয়াৰ ব্যৱস্থা কৰিব আৰু অৰুণোদয় আঁচনিৰ যোগেদি প্ৰতিগৰাকী দৰিদ্ৰ মহিলাক আৰ্থিকভাৱে সবল কৰাৰ যি যাত্ৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত আৰম্ভ হৈছে
আমাৰ কাৰ্যকালত আমি 20 লক্ষ 2020 চনত অৰুণোদয় যোগেদি মহিলাক আমি আৰ্থিক সহযোগিতা আগবঢ়াইছিলোঁ। এতিয়া বৰ্তমান চৰকাৰে সকলোকে অসমৰ বুকুত বসবাস কৰা পৰিয়ালৰ মহিলাক অৰুণোদয় যোগেদি আৰ্থিকভাৱে সহায় কৰাৰ ইতিমধ্যে পৰিকল্পনা হাতত লৈছে। আৰু ইয়াৰ উপৰিও প্ৰতিগৰাকী মহিলাই 10,000কৈ নগদ ধন ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে বিজেপি যেতিয়ালৈকে থাকে এই কথা স্পষ্ট যে অসমৰ প্ৰতিটো পৰিয়ালে এই চৰকাৰৰ পৰা উচিতভাৱে ন্যায় পাব, সন্মান সহকাৰে জীয়াই থাকিবলৈ সক্ষম হ'ব। মাটি ভেটি কৃষ্টি সংস্কৃতি ভাষা সাহিত্য মান সন্মান স্বাভিমান লৈ জীয়াই থকাৰ পৰিৱেশ যদি কোনোবাই ৰচনা কৰিব পাৰে সেই চৰকাৰে হৈছে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ। কংগ্ৰেছে আৰু নোৱাৰে, কংগ্ৰেছ দুৰ্বল হ'ল। কাৰণ যি দলৰ নৈতিক চৰিত্ৰ নাথাকে, জনসাধাৰণৰ প্ৰতি দায়িত্ব সহকাৰে দায়বদ্ধতাৰে কাম কৰাৰ ইচ্ছা শক্তি নাথাকে, কেৱল নিজৰ পেট পূজা কৰিবৰ বাবে যি দল প্ৰতিজ্ঞাবদ্ধ হয় সেই দল সদায় জনসাধাৰণৰ পৰা বহু দূৰত অৱস্থান কৰিব লগা হয়। আজি ভাৰতবৰ্ষৰ জনগণে বিবেকৰ দ্বাৰা তেখেতসকলে আজি সঠিক বিবেচনা আজি ব্যক্ত কৰিছে। আজি সেইবাবে কংগ্ৰেছ এতিয়া মানুহৰ মনৰ পৰা বহুত দূৰত। আৰু অন্যান্য যিমানবিলাক বিৰোধী দল, এই মাৰ্কেটত মোক ভাস্কৰ শৰ্মাই ক'লে অন্যান্য কিছুমান বিৰোধী দল ইয়াত ঘূৰি ফুৰিছে, সেইবিলাকৰতো কোনো চৰিত্ৰই নাই। কাৰণ কংগ্ৰেছৰ পিঠিত উঠি সিহঁতে নদী পাৰ হোৱাৰ কথা ভাবিছিল যোৱাবাৰ, আৰু সিহঁতক মানুহে ইতিমধ্যে ভালদৰে চিনাক্ত কৰিছে। এই দলবিলাক হৈছে অপদ গজা দল। এই দলবিলাকৰ কোনো ৰাইজৰ প্ৰতি দায়িত্ব আৰু প্ৰতিশ্ৰুতি নাই। এই দলে কেতিয়াও জনসেৱা কৰিব নোৱাৰে। গতিকে মই আজি এই সভাত আপোনালোক সকলোৰে প্ৰতি অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জনাইছোঁ। আৰু এই প্ৰেক্ষাগৃহতে আৰু দুদিনমানৰ পাছত ৰঙালী বিহু উদযাপন হ'ব, ৰূপালী জয়ন্তী হ'ব। 25 বছৰ কাল এইখন সমাজে বাপুতি সাহোন ৰঙালী বিহু উদযাপন কৰিছে মিলিত প্ৰচেষ্টাৰে। সমন্বয় দ্বাৰা এই কেটেটেঙৰ সমাজ 25 বছৰে শক্তিশালী হৈ আছে। আৰু এই শক্তিয়ে, এই মানৱীয় শক্তিয়ে, এই প্ৰমূল্যবোধৰ শক্তিয়ে সমগ্ৰ অসমক উজ্জীৱিত কৰি তুলিছে। তাৰ বাবে আপোনালোক এইখন সমাজ কৃতজ্ঞতাৰ পাত্ৰ। মই শ্ৰদ্ধা জনাইছোঁ আৰু মই ৰূপালী জয়ন্তী বৰ্ষৰ এই ৰঙালী বিহুৰ সফলতা কামনা কৰিছোঁ। আৰু আপোনালোকেতো বোধহয় ইতিমধ্যে সিদ্ধান্ত লৈছে নহয়, আমাৰ প্ৰাৰ্থীসকলেও মোক কৈছে, মই সকলো প্ৰাৰ্থী সুধিছোঁ, ভাস্কৰ শৰ্মাও সুধিছে, তেখেতসকলক টিকেট দিয়াৰ আগতে এটা কণ্ডিশ্যন দিয়া হৈছে। আপোনালোকক টিকেটটো দিছোঁ প্ৰাৰ্থীৰ বিজেপি এজিপিৰ, কিন্তু আপোনালোকে ৰাইজে যেতিয়া আশীৰ্বাদ দিব, ৰাইজে যেতিয়া সমৰ্থন দিব, আপোনালোকে যদি জয়যুক্ত কৰিব, জয়যুক্ত হোৱাৰ পাছত কিন্তু ৰাইজক শ্ৰদ্ধা ভক্তি সেৱা কৰিব। নিস্বাৰ্থভাৱে ৰাইজৰ স্বাৰ্থ আগত, নিজৰ স্বাৰ্থ পাছত, তেতিয়াহে তুমি জনসেৱা কৰিব পাৰা। যি কাম নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিষ্ঠাৰে যোৱা 10 বছৰে ভাৰতবৰ্ষৰ 140 কোটি 84 লাখ লোকক সেৱা আগবঢ়াইছে, যাৰ বাবে আজি ভাৰত শক্তিশালী হৈছে। বিশ্বৰ প্ৰতিখন উন্নত ৰাষ্ট্ৰই আজি ভাৰতবৰ্ষক একেমুখে স্বীকাৰ কৰিছে, আটাইতকৈ ক্ষিপ্ৰ গতিত আগবাঢ়ি যোৱা এখন অৰ্থনৈতিক ৰাষ্ট্ৰ। গতিকে এই শক্তি যোগান ধৰাৰ ক্ষেত্ৰত কেটেটং অঞ্চলৰ প্ৰতিজন ৰাইজৰ উল্লেখযোগ্য অৱদান আছে। ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত, ৰাষ্ট্ৰ শক্তিশালী কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াব পাৰে। কেৱল সুযোগ প্ৰদান কৰিব লাগিব, আৰু সেই সুযোগ গণতান্ত্ৰিকভাৱে নীতিগতভাৱে প্ৰদান কৰিছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰু অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আজি আমাৰ লক্ষ্য আছে আগন্তুক 25 বছৰৰ ভিতৰত
2047 যেতিয়া ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰা 100 বছৰ সম্পূৰ্ণ কৰিব 100 বছৰ উপলক্ষে আমি যেতিয়া চৌদিশে আমি সুন্দৰভাৱে এই বৰ্ষটোক উদযাপন কৰিম আৰু সেই সময়ত ভাৰতবৰ্ষৰ পৰিচয় কি হ'ব বিশ্বৰ বুকুত পৃথিৱীৰ আটাইতকৈ শক্তিশালী উন্নত ৰাষ্ট্ৰ আৰু এই 2047 লৈকে 25 বছৰ আছে এই যাত্ৰাটোক মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নামকৰণ কৰিছে অমৃত কাল আপোনালোকে জানে সাগৰ মন্থনৰ সময়ত অমৃত কেনেধৰণে দেৱতাসকলে পাইছিল আৰু সেই অমৃত পান কৰিলে মানুহ অমৰ হয় সমাজ অমৰ হয় মূল্যবোধ সদায় যুগে যুগে জীয়াই থাকে গতিকে সেই অমৃত পান কৰি আমি আমাৰ সমগ্ৰ ভাৰতবৰ্ষতে সকলো সময়তে বিশ্বৰ মানৱ সমাজৰ বাবে শান্তি সমন্বয় এটা শক্তিশালী বাৰ্তা আমি দিবলৈ সক্ষম হ'ম আৰু বিশ্বগুৰু আসনত এইখন ভাৰতবৰ্ষ অধিষ্ঠিত হ'ব গতিকে সেই পৰ্যায়লৈকে ভাৰতবৰ্ষৰ জনতাক আগুৱাই নিয়াৰ যি লক্ষ্য স্থিৰ কৰিছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সেই লক্ষ্যত উপনীত হ'বৰ বাবে পঞ্চায়ত ৰাজ ব্যৱস্থা শক্তিশালী হ'ব লাগিব আৰু পঞ্চায়ত ৰাজ ব্যৱস্থা শক্তিশালী কৰি আমি প্ৰতিটো পৰিয়ালক আত্মনিৰ্ভৰ কৰি তুলিব লাগিব মাৰ্ঘেৰিটা আত্মনিৰ্ভৰ হ'লে অসম আত্মনিৰ্ভৰ হ'ব অসম আত্মনিৰ্ভৰ হ'লে ভাৰত আত্মনিৰ্ভৰ হ'ব গতিকে আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণ যাত্ৰাত পঞ্চায়ত নিৰ্বাচনে শক্তিশালী বাতাবৰণ সৃষ্টি কৰিব আৰু আমাৰ নিৰ্বাচিত প্ৰতিনিধিসকল যিসকল আপোনালোকৰ ভাতৃ ভগ্নী আত্মীয় কুটুম তেখেতসকলক আপোনালোকে আশীষ দিব দিহা পৰামৰ্শ দিব তেখেতসকলক জয়যুক্ত কৰাওক আৰু ময়ো আজি আপোনালোকক কথা দিছোঁ আমাৰ বিধায়কগৰাকীও আছে সকলো আছে আমাৰ দলৰ AGP BJP আমিও সকলো সময়তে নিৰ্বাচিত প্ৰতিনিধিসকলৰ ওপৰত চোকা দৃষ্টি ৰাখিম যাতে কোনোৱে ৰাইজক ঠগিব নোৱাৰে হয়নে নহয় কৰা উচিত নে অনুচিত আৰে আপোনালোকে দেখোন নামাতে হা এইকাৰণে কাৰণ গণতন্ত্ৰত ৰাইজে হৈছে সৰ্বোচ্চ শক্তি আৰু আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কয় ৰাইজেই হৈছে তোমাৰ বাবে ঈশ্বৰ স্বৰূপ ঈশ্বৰ বেলেগত নাথাকে ৰাইজৰ মাজতে থাকে ৰাইজৰ উপস্থিতি ঈশ্বৰৰ উপস্থিতি গতিকে সেইবাবে সমাজখনক ভক্তিভাৱেৰে সেৱা কৰিব লাগিব সকলো জনপ্ৰতিনিধি পঞ্চায়তৰ হওক MLA হওক MP হওক মন্ত্ৰী হওক সকলো পৰ্যায়ত সকলো জনপ্ৰতিনিধিয়ে ৰাইজৰ আশীষ আৰু ৰাইজৰ সমৰ্থন লৈ আনুষ্ঠানিকভাৱে স্বীকৃতি লাভ কৰে জনপ্ৰতিনিধি গতিকে সেইবাবে ৰাইজৰ মহানতা ৰাইজৰ বিশালতা ৰাইজৰ উদাৰতা ৰাইজৰ মানৱতা ৰাইজৰ মহাশক্তিৰ কথা জনপ্ৰতিনিধিয়ে প্ৰতিটো মুহূৰ্তত মনত ৰাখি কাম কৰিব লাগিব গতিকে সেইকাৰণে ৰাইজ মহান আপোনালোকে আশীৰ্বাদ দিয়ক এতিয়া মই আপোনালোকৰ ওচৰত এটা সৰু অনুৰোধ কৰিম আমাৰ প্ৰতিনিধিসকল আহকচোন সন্মুখলৈ সকলোৱে আপোনালোকৰ ওচৰত মূৰ দুৱাই আশীষ ল'ব আপোনালোকে আশীৰ্বাদ দিব দেই জয়যুক্ত কৰাব আপোনালোকে আঁঠু লওক সকলোৱে আৰু কোন কোন আছে আহক কিমান আছে প্ৰাৰ্থী আহক ৰাইজ আপোনালোকৰ চিচনত মূৰ দুৱাইছে আশীষ বিচাৰিছে আশীৰ্বাদ বিচাৰিছে সমৰ্থন বিচাৰিছে আপোনালোকে আশীৰ্বাদ দিয়ক बहुत बहुत धन्यवाद भारत माता की भारत माता की भारत माता की जय অসম জয় অসম জয় অসম ধন্যবাদ।